নমস্কাৰ, মই আজি পাকঘৰলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই নতুন ৰেচিপি এটা আনিছোঁ, আহকচোন আমাক কেনেকৈ কি লাগে চাওঁ। এয়া মই সৰিয়হৰ ফুল, এয়া সৰিয়হৰ ফুল আৰু এয়া মোৰ ৰঙালাওৰ ফুল। এইখিনি মই বৰা বনাব ওলাইছোঁ। গোটেইখিনি মই আজিকালি ফুলবিলাকৰ সৰু, গতিকে এইটো বৰা বনালে খুব ভাল লাগে, খুব খাব টেষ্টি। গতিকে এয়াও বেলেগকৈ বনাব পাৰে, ৰঙালাওৰ ফুলৰ হেৰিখিনিও বেলেগকৈ বনাব পাৰে, কিন্তু মই আজি একেলগে বনাম। ইয়াত লৈছোঁ মই 3টা পিঁয়াজ, অলপ সৰু চাইজৰ 2টা আৰু ডাঙৰ এটা, জলকীয়া 5টা, নহৰু কেইফুটামান আৰু আদা। এইখিনি মই মিক্সিত পিচিম। এই ৰঙালাওৰ এই ফুলকেইটা মই এনেকৈ গুচাই ভিতৰৰ এইখিনি নিদিওঁ আৰু এই বস্তুটো মই নিদিওঁ। এইখিনি মই গুচাই ল'ম এনেকৈ, তেতিয়া ভাল আৰু ভিতৰৰ বস্তুটো খাব নালাগে। এইখিনি গুচাই ল'ম, মানে খুবেই টেষ্টি, ধুনীয়া লাগে বনাই খাব। এইটো পেলাই দিব, এনে ছিগি দিছোঁ। গতিকে এইবিলাক বনাই খাব লাগে, নতুন নতুন টেষ্ট। আমিতো খায়ে থাকোঁ এইবিলাক, গতিকে আপোনালোকেও এনেকৈ বনাই পাইছেনে নাই, খাইছেনে নাই বনাই এনেকৈ। গতিকে মই বনোৱাৰ নিচিনাকৈ আপোনালোকেও যদি খোৱা নাই খাব। এইবিলাক পেলাই দিব লাগিব, ফুলটোৰ হেৰিটো সেইবিলাকো দিব লাগিব। এইবিলাক এয়া মই গুচাই লোৱা হ'ল। আৰু এই ফুলৰ এইবিলাক দিম, এনেকুৱাবিলাক দিম। বেছি ঠাৰি আৰু পাত নিদিওঁ, কাৰণ কুমলীয়া এইটো মই দিলেও দিব পাৰোঁ, পাত দিলেও একো ক্ষতি নাই। এইবিলাক ধুনীয়াকৈ হেৰি কৰি ল'ব লাগিব, কাৰণ সৰিয়হ এতিয়া ছিজন নহয়, গতিকে কুমলীয়া ক'ৰবাত হৈছিলে, তাকে মই মনত পৰি পেলাই বোলো ভিডিঅ' এটা দি দিওঁ। এনেকৈ খুব খাব ভাল লাগে, কাৰণ জ্বলা আৰু নিমখটো অলপ সোৱাদ অনুসাৰে দিব, খাব খুবেই টেষ্টি। আহকচোন, মোৰ এয়া ছিগি হৈছে, এতিয়া মই মিক্সিত অলপ পিচি ল'ম। এতিয়া নহৰুখিনি, জলকীয়া গোটেইখিনি মই ইয়াত মিক্সিত দি দিম, আদাও দিম। আদাও অলপ কাটি দিওঁ মই, মিহি হ'লে মিক্সিটোও কষ্ট নাপায়, গতিকে মই অলপ কাটি দিছোঁ। পিঁয়াজো অলপ দি দিওঁ, গোটেইখিনি নিদিওঁ, পিছত মোক লাগিব আৰু। এইখিনি দি দিছোঁ। এতিয়া সৰিয়হৰ পাতত আৰু এই ফুলত পানী অলপ থাকে, গতিকে মই ধুই লোৱা গৈছে, মই পানী নিদিওঁ, মই এনেকৈ মিক্সিত গুড়ি কৰিম। এতিয়া মই এই মিক্সিত গুড়ি কৰি ল'লোঁ, ধুনীয়া গুড়ি হৈছে, ধুনীয়া গোন্ধ ওলায়। তাৰপিছত এতিয়া দিম মই, আপোনালোকে বেচনো দিব পাৰে বা পিঠাগুড়িও দিব পাৰে। এয়া মই চাউলৰ গুড়ি ঢেঁকীত খুন্দি ভাজি মই এনেকৈ লৈছোঁ। যিমানখিনি আপোনালোকে কমাই দিব লাগিব কিন্তু দেই, কমাই দি আপুনি এইখিনি লৰাই থাকিব লাগিব। মই অলপ দি ল'ম প্ৰথমতে, এইটো দিলে বেছি ভাল লাগে খাই, বেচনতকৈও খুব পিঠাগুড়িটো ভাল। কাটি থোৱা পিঁয়াজটো মই এতিয়া দি দিম। সোৱাদ অনুসৰি নিমখটো অলপ হ'লে ভাল লাগে, অকণমান দি দিছোঁ। এতিয়া মই এইখিনি সানি ল'ম। নালাগে, কিন্তু অলপ হেৰি হ'লে দিবও লাগে, চাই ল'ব লাগিব বস্তুটো। মই পিঠাগুড়ি আলু অলপ দি ল'ম, টাইট হ'ব লাগিব। মই যেনেকৈ পিঠা বনাওঁ অলপ টাইট হ'ব লাগিব, তেতিয়া খাই ভাল লাগে। বেচন দিলে অলপ ঢিলা হয় বস্তুটো, কিন্তু পিঠাগুড়ি দিলে খুব ভাল হয়, টাইট হয়, খাই ভাল লাগে আৰু। আৰু অলপ মই পিঠাগুড়ি দি দিম। পানী নিদিয়াকৈ হ'ল, এতিয়া আপোনালোকক পানী নালাগে দিবৰ কাৰণে চাই ল'ব, কমাই পিঠাগুড়ি দি। ধুনীয়া হ'ল, খুব গোন্ধায়ো আছে, কাৰণ সৰিয়হৰ ফুলটো অলপ জ্বলায়ে, তাতে আৰু জলকীয়া পৰিলে ধুনীয়া গোন্ধায়। এতিয়া হৈ গ'ল, এতিয়া মই পিঠা বনাম। মই হাতেৰে লাৰিব লাগিব, মই হাতটো ধুয়ে থৈ দিছোঁ।
গতিকে এইখিনি পিঠাগুড়ি আৰু অলপ দি ল'ম, অলপ হেৰি হৈছে, পনীয়া হৈছে। হাতে লাওতে মই অলপ গম পাইছোঁ ঢিলা হৈ গ'ল। ৰঙালাওৰ ফুলটো আপোনালোকে বেলেগেও খাব পাৰে, সেইটোও ভাল লাগে খালে, কিন্তু মই কম যে ৰঙালাওৰ আগ আৰু সৰিয়হ ফুল, সেইটো কাৰণে মই একেলগে লগ কৰি লৈছোঁ, আৰু খায়ো ভাল লাগে দুইটা লগ কৰিলে। এয়া মোৰ হৈ গৈছে। এনেকৈ গোটেইখিনি এনেকৈ কৰি ল'ম, তাৰপিছত মই ভাজিম। এতিয়া মোৰ গৰম হৈছে এখন, এতিয়া মই তেল অলপ দি দিম, সৰিয়হৰ তেল। গোটেই ট্ৰেখনতে মই লৰাই লৈছোঁ, এতিয়া এটা এটাকৈ দিম। জুইটো অলপ কমাই ল'ব। এতিয়া আধা ভাজোতে ধুনীয়া কালাৰ উঠিছে, আৰু সম্পূৰ্ণ ভাজিলে যে আৰু কিমান ধুনীয়া কালাৰ হ'ব। কোনোবাই যদি এনেকৈ সৰিয়হৰ ফুল বৰা বনাই খাই পাইছে, তেওঁলোকেতো খাবই, ধুনীয়া লাগে যে খাই, খুব মানে লোভ লাগে এইটো বস্তুত, আমি মাজে মাজে খায়ে থাকোঁ। এতিয়া মোৰ এয়া বৰা বনাই হৈ গ'ল, ধুনীয়া কালাৰ উঠিছে। মই এতিয়া গেছটো বন্ধ কৰি দিম। তেলটো অলপ নিগৰি মই নমাই থৈ দিম। এয়া মোৰ হৈ গ'ল বৰা তৈয়াৰ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে চাই থাকক, আৰু নতুন নতুন সোৱাদ মই দি থাকিম।